নমস্কাৰ মই বন্ধু বান্ধৱীসকল সকলোলৈকে শুভ দুপৰীয়া জনাই আজি মই পাকঘৰত কিনো অকণমান বনাওঁ তাকে অকণমান ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই। এতিয়া আমি কেৰাহী এটাত পাঁচফোৰণ আৰু পিঁয়াজ এই ৰঙচুৱাকৈ ভাজি আছোঁ। অলৰেডি পিঁয়াজ ভাজি লোৱাৰ পিছত আমি এইখিনি কি কাটি লৈছোঁ আপোনালোকে নিশ্চয় চিনি পাইছে। এইখিনি আপোনালোকে ক'বচোন কি বনাব ওলাইছোঁ। এতিয়া আমি এইখিনি তাত ঢালি দি দিলোঁ। বৰ্তমান এইখিনি আমাৰ এতিয়া ধুনীয়াকৈ তেলত ভাজি লৈছোঁ। তাৰ লগত আমাৰ কি দিয়া হ'ব জানেনে? এয়া আৰি মাছৰ মাথা, কাণ্টাহাঁহ সেয়া আৰু বগা সৰিয়হ দিয়া হ'ব। এইখিনি আমি কি বনাইছোঁ গম পাইছে নহয় আপোনালোকে? পচলা হয়, পচলা বাৰু আপোনালোকে কেনেধৰণৰ বনাই খায়? পচলা বিভিন্ন ধৰণৰ বনাই খাব পাৰি। এটা মচুৰ দাইলৰ লগত বইল কৰি থুপথুপীয়া কৰি জিৰা জালুক দি খাব পাৰি। এটা সৰিয়হ দি অকল হেৰি কৰি খাব পাৰি। এটা খাৰ দি ভাজি খাব পাৰি। এটাই মাছৰ আৰু সৰিয়হ দি এনেকৈও খাব পাৰি। এতিয়া আমি আজি মাছে দিয়ে বনাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবচোন দেই। এতিয়া আমি নিমখ দি দিলোঁ। নিমখ দিয়াৰ পিছতে হালধিও দিয়া হৈ যাব। অলৰেডি নিমখটো অলপ কম হৈ আছে আৰু অকণমান দি দিছোঁ। এতিয়া হালধি দিম। হালধি দি ধুনীয়াকৈ লৰচৰ কৰি থাকিম। তাৰপিছত আমাৰ এইখিনি সিজি যোৱাৰ পিছতে আমাৰ তাত মাছ দিয়া হ'ব। তাৰপিছত মাছখিনি দি অকণমান লৰচৰ কৰাৰ পিছত সৰিয়হ আমাৰ তিয়াই থোৱা হৈছে, সৰিয়হৰ পেষ্ট অকণমান দিয়া হ'ব। তাৰপিছত ধুনীয়াকৈ ভাজি লৈ থুপথুপীয়া নিচিনা হ'ব। তাৰপিছত কল পচলাখিনি আমাৰ খাবলৈ ৰেডি হৈ যাব। আপোনালোকে বাৰু এনেকৈ মাছ দি পচলা খাইছেনে নাই কমেণ্ট কৰিবচোন দেই। যদি খোৱা নাই এতিয়া এই পচলা এনেকৈ মাছ দি মাছৰ মাথা সৰু মাছ দি এনেকৈ পচলা খাবলৈ পাৰি। এতিয়া আমাৰ পচলাখিনি ভাজি হৈ গ'ল। তাত মাছখিনি এড কৰি দিলোঁ। এই মাছখিনি দি ধুনীয়াকৈ লৰচৰ কৰি অকণমান পানী দি দিম। পানী দিয়াৰ পিছত সিজাৰ পিছত আমাৰ এইখিনি পচলাৰ ৰেচিপি ৰেডি হৈ যাব। ইয়াত পানী অকণমান দেচোন। পানী দিয়া হৈ গ'ল। পানী দি এতিয়া আমি সিজিবলৈ দিয়া হ'ব এইখিনি। এইখিনি অকণমান সিজাৰ পিছতে আমাৰ সৰিয়হৰ পেষ্টটো দিয়া হ'ব। সৰিয়হৰ পেষ্টটো নিদিলেও হয়, যদি এটি সিজি যায় সৰিয়হৰ পেষ্টটো নিদিলেও হয়। কিছুমানে মাছ দিলে সৰিয়হ দিয়ে, কিন্তু মই এতিয়া সৰিয়হ দিওঁ নিদিওঁ চাওঁ। যদি সিজি যায় সৰিয়হটো নিদিয়াকৈ মাছটো দি পেলাইহে অকলে হেৰি কৰি থৈ দিম। আজি আমাৰ পচলা ৰেচিপিটো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, পেজটো ফ'ল' কৰিব। আৰু যদি আপোনালোকে এনেকৈ পচলাৰ জুতি লোৱা নাই নিশ্চয় এনেকৈ পচলা মাছ দি সৰিয়হ দি এনেকৈ জুতি ল'বচোন দেই। আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা বিদায় লৈছোঁ। সকলোকে শুভ দুপৰীয়া জনাইছোঁ। আৰু এবিধ মই ৰেচিপি বনাব আছে। এতিয়া 2-3 বিধমান বনাম। আজি দেৱালীৰ পিছদিনাখন বিভিন্ন ধৰণৰ ৰেচিপি খোৱা হয় গাঁও অঞ্চলত। আমাৰ বৰপেটা বহৰীৰ ফালে পচলা খায়, শেৱালি ফুল খায়, ঔটেঙা খায়। আজি ঔটেঙাও লৈ আহিছে। আৰি মাছ এটা 1.5 কেজি ওজনৰ আৰি মাছ এটা আনিছিলে। এই আৰি মাছেদি বৰ্তমান এয়া ভাজি আছে। এতিয়া ঔটেঙা আৰু শেৱালি ফুল বনাম। আৰি মাছৰ ৰাতি এটা ডাঙৰ খানা হ'ব। যিহেতুকে ঘৰত মানুহ বহুতো আছে, আলহী অতিথি মাতি খানা হ'ব। এতিয়া মাছ আনিছিলে 2টা 1.5 কেজি ওজনৰ 3 কেজি ওজনৰ মাছ আনিছে। বৰ্তমান এই মাছৰ কাণ্টাহাঁহ দি এতিয়া আমি মাছৰ মাথা, কাণ্টাহাঁহ, চিপৰা এইবিলাকেদি ঔটেঙা বনাম। ঔটেঙা খাবলৈ বহুত টেষ্টি। কোনে কোনে ঔটেঙা খাই ভাল পায় জনাবচোন দেই। ঔটেঙা যদি খাই পোৱা নাই এনেকৈ মাছৰ লগত ঔটেঙা তৰকাৰী বনাই খাব। সকলোৰে প্ৰিয় বুলিয়ে জানো, যিহেতুকে ঔটেঙাটো এতিয়া ছিজনত ওলাইছে। এটাত 10 টকাকৈ হয়, কিন্তু আমি গাঁৱত এতিয়া কিনিব লগা হোৱা নাই। ঘৰে ঘৰে ঔটেঙা আছে। ঘৰে ঘৰে মানুহৰ ঔটেঙা তৰকাৰী খায়ে থাকে। এতিয়া মই এতিয়া বৰ্তমান কিনি খোৱা নাই কিন্তু দেই, এতিয়া ঘৰৰে হয়। এটা দাদা এজনে দিছিলে 3টা ইয়াতে ঔটেঙাত কাতি বিহুত চাকি জ্বলাই কাৰণে কাতি বিহুত ঔটেঙাত চাকি জ্বলাব 6টামান দিছিলে। তাই 4টামান চাকি জ্বলালে, 2টা থৈ দিছিলে। আজি তাকে ঔটেঙা কাটি তৰকাৰী বনাবলৈ ৰেডি কৰিছোঁ। ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব বুলি মই আজি ভিডিঅ'টোৰ মাজৰ পৰা বিদায় লৈছোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে শুভ দুপৰীয়া জনাইছোঁ। সকলোৱে খোৱা বোৱা কৰক, ৰেষ্ট লওক। আজিলৈ বাই বাই।